আজি অসম চৰকাৰৰ ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ গাইডলাইন জাৰি কৰা হৈছে। Proposed guideline for imparting informal education till the restriction on opening of educational institution continues both for government and private school. চৰকাৰী আৰু বেচৰকাৰী সকলো অনুষ্ঠানৰ কাৰণে এইটো গাইডলাইন হয়। Following guidelines are placed in the public domain to obtain views and suggestions from the different stakeholders on the proposed guidelines required if any. So আপোনালোক সকলোৰে পৰা পৰামৰ্শ বিচাৰিছে চৰকাৰে যাতে 1 ছেপ্টেম্বৰৰ পৰা বিদ্যালয়বোৰ বা মহাবিদ্যালয়বোৰ যাতে খুলিব পৰা যায়। সো শেষলৈকে ভিডিঅ'টো চাই থাকক, গোটেইখিনি কথা আপোনালোকে গম পাব। এইখিনিতে এটা বস্তু মই কৈ লওঁ, আপোনালোকে যিটো ছাজেশ্যন দিব বিচাৰে, যদি আপোনালোকে ছাজেশ্যন দিব বিচাৰে তেনেহ'লে এইটো মেইল আই ডিত দিব পাৰে। এইটো 20 আগষ্টৰ ভিতৰত দিব লাগিব। সো মেইল আই ডিটো এবাৰ চাই লওক, sopschoolopeningassam@gmail.com। এইটো মেইল আই ডিত আপোনালোকে নিজৰ ছাজেশ্যনবোৰ দিব পাৰিব। আৰু এই গাইডলাইনটো কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম এডুকেশ্যন দিছপুৰে জাৰি কৰিছে। এই গাইডলাইনটো প্ৰাইমেৰী, ছেকেণ্ডেৰী আৰু হায়াৰ ছেকেণ্ডেৰী গোটেইখিনিৰ কাৰণেই হয়। প্ৰথমতে আগত চাই লওঁ, কিছুমান প্ৰি কণ্ডিশ্যন ইয়াতে দিয়া আছে। প্ৰি কণ্ডিশ্যনবোৰ কি? নাম্বাৰ প্ৰি কণ্ডিশ্যনটো দিয়া আছে, দ্য প্ৰচেছ অফ ইনফৰ্মেল এডুকেশ্যন উইল নট বি কম্পালচাৰী ফৰ অল ষ্টুডেণ্টছ। সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে এই ইনফৰ্মেল এডুকেশ্যন লোৱাটো বাধ্যতামূলক নহয়। যিবিলাক ছাত্ৰ ছাত্ৰীয়ে ইচ্ছুক সেইবিলাক ছাত্ৰ ছাত্ৰীয়ে এই শিক্ষাটো ল'ব পাৰিব। Those students who are interested to join the informal classes will have to inform to the head of the institution, and they will have to wear face mask and have to maintain physical distance of minimum 8 feet while attending the classes. গুৰুত্বপূৰ্ণ বিষয়, সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে এইবিলাক ক্লাছ কৰাটো বাধ্যতামূলক নহয়। যিবিলাক ইচ্ছুক ছাত্ৰ ছাত্ৰী আছে ইহঁতে হেড অফ দ্য ইনষ্টিটিউশ্যন, প্ৰিন্সিপাল নাইবা প্ৰধান শিক্ষক ইহঁতৰ লগত যোগাযোগ কৰিব। আৰু ফেচ মাস্ক পিন্ধাটো বাধ্যতামূলক হয়। আৰু ক্লাছ কৰি থকা সময়ত 8 ফিট ডিষ্টেঞ্চ থাকিব লাগিব এজনে আনজনৰ পৰা। বি নাম্বাৰ কণ্ডিশ্যনটো হৈছে, ইট উইল বি মেণ্ডেটৰী অন দ্য পাৰ্ট অফ ইচ এণ্ড এভৰি টিচাৰ, ৰিচোৰ্চ পাৰ্চনছ, পঞ্চায়ত অফিচিয়েলছ এণ্ড অফিচিয়েলছ অফ এডুকেশ্যন ডিপাৰ্টমেণ্ট টু গেট দেম টেষ্টেড ফৰ COVID-19 ইন বিটুইন 23rd August to 30th August, and they will be allowed to take part only if they found negative. However, for government teachers, test is mandatory for participation in these classes. Very important এইটো কণ্ডিশ্যন হয়। সকলো শিক্ষক আৰু শিক্ষাৰ লগত জড়িত ব্যক্তি COVID-19 টেষ্ট কৰিব লাগিব। আৰু এই টেষ্টটো 23 আগষ্টৰ পৰা 30 আগষ্টলৈকে এইটো কৰিব লাগিব। আৰু যদি সেই শিক্ষক নাইবা শিক্ষাৰ লগত জড়িত ব্যক্তিয়ে যদি COVID-19 নেগেটিভ পোৱা যায় তেনেহ'লেহে তাত অংশগ্ৰহণ কৰিব পাৰিব, সেই ক্লাছ ল'ব পাৰিব। কথাটো এইটোৱে যে চৰকাৰী যিবিলাক শিক্ষক আছে ইহঁতৰ এই টেষ্ট কৰাটো বাধ্যতামূলক। ক্লাছ লোৱাৰ আগতে এই টেষ্টটো কৰিব লাগিব। যিহেতু 1 ছেপ্টেম্বৰৰ পৰা ক্লাছটো হ'ব, সেইকাৰণে 23 আগষ্টৰ পৰা 30 আগষ্টৰ ভিতৰত টেষ্টবিলাক কৰিব লাগিব। সকলো শিক্ষক, শিক্ষয়িত্ৰী আৰু শিক্ষাৰ লগত জড়িত যিবিলাক ব্যক্তি আছে সকলোৱে টেষ্টটো কৰিব লাগিব, এইটো বাধ্যতামূলক। All the venues used for the informal education for class 5 to 8 will have to be kept clean by the local people or panchayat authorities. এইবিলাক ক্লাছ 5ৰ পৰা 8লৈকে যিবিলাক ক্লাছ হ'ব, এই ক্লাছবোৰৰ কাৰণে যিবিলাক লোকেল মানুহ আছে ইহঁতে নাইবা পঞ্চায়ত অথৰিটিয়ে এইবিলাক চাফাৰ দায়িত্ব ল'ব লাগিব। All the schools and colleges to be used for imparting education will be sanitized before starting the education and thereafter on it interval of every 15 days. 15 দিন মূৰে এই স্কুল নাইবা কলেজবোৰ চেনিটাইজ কৰিব লাগিব। However, imparting of online education through digital device will continue as before without any break. যিবিলাক অনলাইন ক্লাছ চলি আছিল আগৰ দৰে সেইবিলাক চলি থাকিব। এতিয়া পোনে আমি 9ৰ পৰা 12 লৈকে যিবিলাক গাইডলাইন আছে সেইটো আগত চাই লৈছোঁ। প্ৰথমতে চাওক,
The informal classes for class 9 to 12 will be organized in school complex in which the students of nearest school, whether he is a student of that school or not, can also attend. এটা গুৰুত্বপূৰ্ণ কথাটো এইটোৱে ক্লাছ 9ৰ পৰা 12 লৈকে যিবিলাক ক্লাছ হ'ব এইটো স্কুল কেম্পাছত হ'ব আৰু এই স্কুলত যিকোনো ছাত্ৰ ছাত্ৰী সেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী নহ'ব পাৰে নাইবা বেলেগ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী হ'ব পাৰে গোটেইখিনিয়ে তাত অংশগ্ৰহণ কৰিব পাৰিব Similarly, all retired teachers etc. can also impart education in their nearest school. All such willing teachers are requested to inform their willingness to the nearest school. ইয়াতে যিবিলাক ৰিটায়াৰ্ড টিচাৰ্ছ আছে ইহঁতেও ক্লাছ ল'ব পাৰিব এই স্কুলত গৈ ইহঁতে ক'ব লাগিব It will be mandatory on the part of the working teachers to impart education. যিবিলাক শিক্ষক স্কুলত কাম কৰি আছে ইহঁতে ক্লাছটো লোৱাটো বাধ্যতামূলক All the willing students have to register their name in the school. The school will be arranged number of students for each class subject and there will not be more than 15 students in one section. সকলো ছাত্ৰ ছাত্ৰীয়ে কি এইটো ক্লাছৰ কাৰণে ৰেজিষ্টাৰ কৰিব লাগিব নিজৰ নামটো বিদ্যালয়ত গৈ ৰেজিষ্টাৰ কৰিব লাগিব আৰু সেই হিচাপত স্কুল অথৰিটিয়ে কি কৰিব সেকশন কৰিব আৰু এটা সেকশনত কি 15 জন ষ্টুডেণ্টৰ বেছি হ'ব নোৱাৰিব এইখিনিয়ে so all the 6 days of week shall be used for the informal education except Sunday in 2 batch every day so দুটা ব্যাচত এই ক্লাছবোৰ হ'ব সপ্তাহত 6 দিন ক্লাছটো হ'ব সানডে বন্ধ থাকিব the classes for 9 and 11 shall be held on 2 days and 10 and 12 for 4 days in a week as mentioned below আৰু ক্লাছ 9 আৰু 11 ৰ ক্লাছ দুদিন হ'ব আৰু 10 আৰু 12 ৰ ক্লাছ 4 দিন হ'ব এইটো ক্লাছ 9 ত কি মনডে এণ্ড ফ্ৰাইডে সোমবাৰ আৰু শুক্ৰবাৰ ক্লাছ 9 ৰ ক্লাছ হ'ব এইটো 9 বজাৰ পৰা 12 বজালৈকে ক্লাছ 10 ৰ ক্লাছ বাকি কেইদিন হ'ব টুইজডে ওয়েডনেসডে থাৰ্সডে এণ্ড স্যাটাৰডে এইটো 9 বজাৰ পৰা 12 বজালৈকে এইটো ক্লাছ 10 ৰ 4 দিন ক্লাছ হ'ব আৰু ক্লাছ 11 ৰ হ'ব মনডে ফ্ৰাইডে এইটো 1 বজাৰ পৰা 4 বজালৈকে আৰু ক্লাছ 12 ৰ হ'ব টুইজডে ওয়েডনেসডে থাৰ্সডে এণ্ড স্যাটাৰডে from 1 p.m. to 4 p.m. মানে আবেলি কথা এইটোৱে ক্লাছ 9 আৰু 10 ৰ এইটো ৰাতিপুৱা হ'ব 9 বজাৰ পৰা 12 বজালৈকে আৰু 11 আৰু 12 ৰ 1 বজাৰ পৰা 4 বজালৈকে হ'ব কিন্তু সোমবাৰ আৰু শুক্ৰবাৰেহে 9 আৰু 11 ৰ ক্লাছটো হ'ব আৰু 10 আৰু 12 ৰ ক্লাছ মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ আৰু শনিবাৰে হ'ব ঠিক আছে এইখিনি বস্তু মনত ৰাখিব লাগিব There will be 4 classes every day of 45 minutes duration of each class. 4টা ক্লাছ হ'ব যেটো 45 মিনিটছৰ হ'ব The daily routine will be prepared by the head of the institution in such a manner that all subjects are covered. এটো পিছত ৰুটিন বিলাক হেড অফ দা ইনষ্টিটিউচনে তৈয়াৰ কৰিব যাতে সকলো সাবজেক্টস কভাৰ হয় The SEBA and AISSEC will provide guideline for students in such a manner that the students are benefited in their future studies as well as in facing any admission test etc. for further studies. এইটো গাইডলাইন সেবা আৰু AISSEC এ কাউন্সিলে কি প্ৰদান কৰিব এইখিনি ক্লাছ 9 আৰু 12 ৰ আছে বাকিবিলাক জাস্ট মই পঢ়ি দিছো অলপ আপোনালোকে এটো চাই লব for the students of final semester for the bachelor degree in colleges and students of class 11 and 12 starting in the colleges all the colleges have to follow the same guidelines as mentioned for class 11 and 12 above the detailed guidelines will be issued by the higher secondary department based on the feedback received from publicৰ পৰা feedback receive কৰাৰ পিছত higher education department এটো জাননী জাৰি কৰিব আৰু 11 আৰু 12 ৰ যিবিলাক ক্লাছ কলেজত হৈ আছে এই কলেজৰ একেখিনি আগৰ নিয়মৰ দৰে একেখিনি নিয়মত এই কলেজৰ 11 আৰু 12 ৰ ক্লাছবোৰ চলি থাকিব for the students of final semester in the engineering college all the engineering colleges will have to follow the same guidelines as mentioned above and similar instruction shall be issued by the director technical education Assam hostel will be open for final year students অকল final year student কাৰণে এই hostel open থাকিব এটো ইঞ্জিনিয়াৰিং এৰ কাৰণে
For the students of final semester in medical colleges, all the medical colleges may follow the same guidelines as mentioned above, and relevant instruction shall be issued by the Director Medical Education Assam. ठीक है कि all the universities are also directed to start academic activities as per their own suitability and as per guideline received from the University Grant Commission. They are also requested to inform their plan of activities to the Director Higher Education Assam. Private educational institutions will also be at liable to follow the guidelines. Private যিবিলাক educational institutions আছে ইহঁতেও same guideline follow কৰিব লাগিব। এতিয়া আপোনালোকে চাওক প্ৰাইমাৰী আৰু সেকেন্ডাৰী প্ৰাইমাৰী সেকশনৰ কাৰণে কি কি গাইডলাইন দিয়া আছে। Activities suggested for the students from class 1 to 4 while distributing ration of midday meal. The head of the institution will provide hard copy of questions assignment for each of the students to their parent guardian. যেতিয়া মিড ডে মিল বিতৰণ কৰিব তেতিয়া questions নাইবা assignment এটো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটো দিব লাগিব কাক গাৰ্ডিয়ানক দিলে হৈ যাব। The students will have to answer their paper in home only, আৰু ছাত্ৰ ছাত্ৰীসকলে এটো ঘৰতে এবিলাক আনসাৰ কৰিব। The parents guardian will have to hand over the answer to the head of the school on their next visit to collect the ration. যেতিয়া ইয়াৰ পৰৱৰ্তী সময়ত ৰেশন ল'বলৈ আহিব তেতিয়া সেই অভিভাৱকসকলে কি হেড অফ দ্য ইনষ্টিটিউচনক সেই আনসাৰ কপিটো দিব। The teacher will examine the answer and will be used as result of unit test or exam আৰু ইউনিট টেষ্টৰ ৰিজাল্ট হিচাপত সেই আনসাৰ কপিবোৰ টিচাৰে কি চাব লাগিব আৰু সেই হিচাপত জনাব লাগিব। The teacher will come to school and actively participate in checking of papers, আৰু শিক্ষকসকলে স্কুলত আহিব লাগিব আৰু এই পেপাৰবোৰ কি চেক কৰিব লাগিব। এতিয়া চাওক activities suggested for the students from 5 to 8 ক্লাছ 5ৰ পৰা 8 লৈকে যিবিলাক ক্লাছ হ'ব এই ক্লাছৰ মই গোটেইখিনি সামাৰিটো মই কৈ দিছোঁ। চাৰিটা ক্লাছৰ কাৰণে 5, 6, 7, 8 এই চাৰিটা ক্লাছৰ কাৰণে চাৰিটা ভেনু থাকিব লাগিব আৰু যিবিলাক আৰু ইহঁতৰ পাঠদানটো স্কুল কমপ্লেক্সৰ বাহিৰত হ'ব লাগিব, যেনেকুৱা কমিউনিটি হল, ভিলেজ লাইব্ৰেৰী, অপেন ফিল্ড এনেকুৱা ঠাইত হ'ব পাৰিব। আৰু যদি কোনো বিদ্যালয়ত তেনেকুৱা শিক্ষক নাই তেনেহ'লে বাহিৰৰ ৰিটায়াৰ্ড টিচাৰ প্ৰাইভেটৰে হওক নাইবা আপোনাৰ চৰকাৰীয়ে হওক নাইবা তেনেকুৱা কেপাবল যদি কোনো ব্যক্তি থাকে, ছিনিয়ৰ ষ্টুডেণ্ট যদি থাকে ইহঁতকো লগত ল'ব পাৰিব আৰু ক্লাছবোৰ ইহঁতৰ দ্বাৰা কৰাব পাৰিব হেড অফ দ্য ইনষ্টিটিউচনে। আৰু এটা বেচত 15জন ষ্টুডেণ্টৰ বেছি হ'ব নোৱাৰিব। আৰু যিবিলাক ষ্টুডেণ্টছ আহিব ইহঁতে প্ৰতিটো ক্লাছৰ কাৰণে 2টা বা 3টা বেচ বনাব লাগিব আৰু 15জনৰ বেছি এটা বেচত থাকিব নোৱাৰিব আৰু 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টাৰ ভিতৰত ক্লাছবিলাক শেষ কৰিব লাগিব। আৰু এই যে সিস্টেম এইটো আগৰ যেনেকুৱা গুৰুকুলৰ যেনেকুৱা সিস্টেম আছিল এই গুৰুকুলৰ সিস্টেমৰ নিচিনাকৈ পঢ়াব লাগিব আৰু ষ্টৰি টেলিং, প্ৰজেক্ট প্ৰিপাৰেশ্যন, এছাইনমেণ্ট এইবিলাক টেষ্ট এইবিলাক দিব লাগিব, কোৱেশ্চন দিব লাগিব যাতে ইহঁতে ঘৰৰ পৰা লিখি আনি দিয়ে। তো এনেকুৱা ধৰণৰ শিক্ষাদান কৰিব লাগিব। এই বিষয়ে SCRTয়ে উপযুক্ত লাৰ্ণিং মেথড আৰু আউটকামৰ বিষয়ে গাইডলাইনটো জনাই দিব। তো এইটো হিচাপত ক্লাছ 5ৰ পৰা 8 লৈকে পাঠদানটো চলি থাকিব। ইয়াৰ উপৰিও যদি আপোনালোকে কোনো যদি সাজেশন দিব বিচাৰে তেনেহ'লে এই SOP স্কুল অপেনিং assam@gmail.com এইটো আপোনালোকে ইমেইলত সাজেশনটো দিব পাৰিব। ঠিক আছে। সো এয়া আছিল আজিৰ এই জাননীৰ বিষয়। সো ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিষয়ে গম পায়। থ্যাংক ইউ ভেৰি মাছ।